নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছো জইণ্ট মাৰ্চেণ্ট নেভিৰ ফালৰ পৰা মুকলি কৰা কেইটামান ভেকেন্সিৰ বিষয়ে। আপোনালোকে যদি এই ভেকেন্সিসমূহৰ বাবে এলিজিবল বা ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে মিনিমাম 10 পাছৰ পৰা 12 পাছ সকলোৱে এপ্লাই কৰিব পাৰিব। যদি আপুনি এটা জবৰ বাবে অপেক্ষা কৰি আছিল বা আগ্ৰহী হয় তেনেহ'লে ভিডিঅ'টো আপোনাৰ বাবে। আপুনি ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। শেষৰলৈকে ভিডিঅ'টো চালেহে সকলোখিনি ডিটেইলছ ভালদৰে জানিব পাৰিব, কাৰণ আমি সকলোখিনি ডিটেইলছ ভিডিঅ'টোৰ যোগেদি আপোনালোকক আগবঢ়াইছোঁ। যিসকলে ভিডিঅ'টো শেষৰলৈকে নাচায় তেওঁলোকে সকলোখিনি তথ্য জানিব নোৱাৰিব, সেইবাবে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে বা চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক আমি দেৰি নকৰি এই ভেকেন্সিসমূহৰ এটা অভাৰভিউ চাওঁ, কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ এলিজিবিলিটি কি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি ইয়াতে জানি লওঁ। ইয়াতে জইণ্ট মাৰ্চেণ্ট নেভিৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে আৰু ইয়াতে অনলাইন এপ্লাইৰ ষ্টাৰ্ট ডেট হৈছে 15 মে 2026। 15 মে'ৰ পৰা ইয়াতে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো থাকিব 20 জুন 2026। আপোনালোকে 20 জুন পৰ্যন্ত ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো ৰিটেন এক্সাম অনুষ্ঠিত হ'ব তাৰে ডেট হৈছে বা আপোনালোকৰ ইয়াতে টেণ্টেটিভ ডেটটো দিয়া হৈছে জুলাই 2026ত আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব। যদি আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰে আপোনালোকে জুলাই মাহত এক্সাম দিব লাগিব। আৰু ইয়াতে বিভিন্ন ধৰণৰ পদ মুকলি হৈছে। ডেক ৰেটিং, ইঞ্জিন ৰেটিং, চিমেন, ইলেক্ট্ৰিচিয়ান, ৱেল্ডাৰ অৰ হেল্পাৰ, মেছ বয় আৰু কুকৰ বাবে পদ ইয়াতে খালী আছে। ইয়াতে এজ লিমিট, চেলাৰী আৰু কোৱালিফিকেশ্যন সকলোখিনি ডিটেইলছ ইয়াতে জনোৱা হৈছে আৰু কোনটো বিভাগত বা কোনটো পোষ্টৰ বাবে কিমানটা পদ খালী আছে সেইখিনি ইয়াতে দিয়া হৈছে। টোটেল পোষ্ট আছে 4158টা পোষ্ট। আৰু ইয়াতে ডেক ৰেটিঙৰ বাবে আপোনালোকৰ এজ লিমিট লাগিব 17.5 বছৰৰ পৰা 25 বছৰ আৰু তাতে চেলাৰী থাকিব 50,000ৰ পৰা 85,000 আৰু কোৱালিফিকেশ্যন থাকিব 12 পাছ। 12 পাছ হ'লে আপোনালোকে ডেক ৰেটিং পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু তাতে টোটেল পোষ্ট আছে 221টা বা 221টা পদ ডেক ৰেটিঙৰ বাবে আছে আৰু ইঞ্জিন ৰেটিঙৰ বাবে আছে 336টা পদ। আৰু তাতে আপোনালোকৰ এজ লিমিটখিনি হ'ব 17.5 বছৰৰ পৰা 25 বছৰ আৰু তাৰ বাবে চেলাৰী থাকিব 40,000ৰ পৰা 60,000 পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব। আৰু তাৰ বাবে কোৱালিফিকেশ্যন আপোনালোকে 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। আৰু যিটো চিমেনৰ বাবে পোষ্ট আছে তাতে আপোনালোকে 17.5 বছৰৰ পৰা 25 বছৰ পৰ্যন্ত এপ্লাই কৰিব পাৰিব আৰু চেলাৰী থাকিব 38,000ৰ পৰা 55,000 আৰু তাতো আপোনালোকে 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। তাতে 1008টাকৈ পদ আপোনালোকৰ বাবে খালী আছে। আৰু ইলেক্ট্ৰিচিয়ানৰ পোষ্টৰ বাবে 17.5 বছৰৰ পৰা 27 বছৰ পৰ্যন্ত এপ্লাই কৰিব পাৰিব। তাতে 60,000ৰ পৰা 90,000 পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব। আৰু 10 পাছ প্লাছ ITI যদি আছে আপোনালোকৰ তেতিয়াহ'লে আপোনালোকে এলিজিবল হ'ব। আৰু 587টাকৈ তাতে পদ খালী আছে। আৰু ৱেল্ডাৰ আৰু হেল্পাৰৰ বাবে 17.5 বছৰৰ পৰা 27 বছৰ পৰ্যন্ত এপ্লাই কৰিব পাৰিব। আৰু তাতে চেলাৰী 50,000ৰ পৰা 85,000 দিয়া হৈছে। আৰু কোৱালিফিকেশ্যন তাতে 10 পাছ প্লাছ ITI হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু টোটেল তাতে 578টা আছে পদ। আৰু মেছবৰ বাবে আছে 17.5 বছৰৰ পৰা 27 বছৰলৈকে আপোনালোকৰ এজ লিমিটটো দিয়া হৈছে। তাতে 40,000ৰ পৰা 60,000 আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব। আৰু তাতো আপোনালোকে 10 পাছ যদি হয় এপ্লাই কৰিব পাৰিব। তাতে পোষ্ট আছে 675টা 675টাকৈ পদ তাতে খালী আছে। আৰু কুকৰ বাবে 17.5 বছৰৰ পৰা 27 বছৰ পৰ্যন্ত এপ্লাই কৰিব পাৰিব। আৰু তাতে চেলাৰী লাভ কৰিব পাৰিব 40,000ৰ পৰা 60,000 আৰু 10 পাছ কৰিলে এই পদসমূহৰ বাবে আপোনালোকে এলিজিবল হ'ব। আৰু তাতে 753টা পদ খালী আছে। টোটেল আপোনালোকে 4,158টা পদ দেখিবলৈ পাব। আৰু ইয়াতে কেৱল মেল কেণ্ডিডেটসকলহে এলিজিবল হ'ব, অকল মেলসকলেহে এপ্লাই কৰিব পাৰিব। আৰু অনলাইন মোডেৰেহে অকল আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে অফলাইন যোগেৰে এপ্লাই কৰাৰ কোনো সুবিধা নাই। আৰু ৰিটেন এক্সামিনেশ্যনৰ ডিটেইলছখিনি দিয়া হৈছে। জেনেৰেল এৱাৰনেছত থাকিব 25 মাৰ্কছ, ছায়েন্স নলেজত থাকিব 25 মাৰ্কছ, ইংলিছ নলেজত থাকিব 25 মাৰ্কছ, এপ্টিটিউড এণ্ড ৰিজনিঙত থাকিব 25 মাৰ্কছ। টোটেল আপোনালোকৰ 100 মাৰ্কছৰ এটা এক্সাম অনুষ্ঠিত হ'ব আৰু ডিউৰেশ্যন থাকিব 2 আৱাৰ্ছৰ বা 120 মিনিটছৰ এটা ডিউৰেশ্যনৰ আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব। আৰু ৰিটেন এক্সামটো আপোনালোকৰ অনুষ্ঠিত হ'ব 10th আৰু 12th ষ্টেণ্ডাৰ্ডৰ তাতে বা লেভেলৰ আপোনালোকৰ কুৱেশ্যন আপোনালোকে পাব। আৰু ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকিব। আৰু ইংলিছ আৰু হিন্দী মিডিয়ামত আপোনালোকে এক্সামটো দিব পাৰিব। আৰু জইণ্ট মাৰ্চেণ্ট নেভি এইটো এটা সম্পূৰ্ণ চৰকাৰী চাকৰি নহয়। ইয়াতে আপোনালোকে এটা বেচৰকাৰী সংস্থা হয় জইণ্ট মাৰ্চেণ্ট নেভি। যদি আপোনালোকে এই জবটো চৰকাৰী বুলি ভাবিছে তেনেহ'লে এইটো চৰকাৰী জব নহয়। ইয়াতে আপোনালোকৰ যিখিনি আমাৰ চৰকাৰী নেভি আছে সেইখিনি ইণ্ডিয়ান নেভি হয়। তাতে ডিফেন্স লাইনত তেওঁলোকে কাম কৰে। কিন্তু এইটো মাৰ্চেণ্ট নেভি যিহেতু এইটো ব্যৱসায়িক লাইনৰ বা ব্যৱসায়িক তেওঁলোকে সুবিধা প্ৰদান কৰে বা ব্যৱসায়িক ক্ষেত্ৰত তেওঁলোকে কাম কৰে।
ইয়াতে আপোনালোকৰ আসামৰ বাবে এক্সাম চেণ্টাৰ আছে। আসাম আৰু মণিপুৰৰ বাবে দিয়া হৈছে গুৱাহাটী, ইম্ফল আৰু ডিব্ৰুগড়। আপোনালোকে যোনে ইয়াতে এক্সাম দিব বিচাৰে বা এপ্লাই কৰে তেওঁলোকে গুৱাহাটী, ইম্ফল আৰু ডিব্ৰুগড়ত চেণ্টাৰ ছিলেক্ট কৰিব পাৰিব। যোনসকল আগ্ৰহী হয় তেওঁলোকেহে এপ্লাই কৰিব ইয়াতে। যদি আপোনালোকে চৰকাৰী চাকৰিৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে বা চৰকাৰী চাকৰি কৰিম বুলি ভাবিছে, এইটো চৰকাৰী চাকৰি নহয়। যদি যোনসকলে জবটো এপ্লাই কৰিব বিচাৰে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপুনি ডেছক্ৰিপশ্যন বক্সত তাৰ এপ্লাই লিংক দিম। যদি আপুনি আগ্ৰহী হয় বা যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ডেছক্ৰিপশ্যন বক্সৰ লিংকত গৈ এপ্লাই কৰিব পাৰিব। যোনসকল আগ্ৰহী নহয় তেওঁলোকে এপ্লাই নকৰিলেও হ'ব। আৰু 20 জুনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি আছিলে ডিটেইলছ। যদি ভিডিঅ'টো ভাল লাগে তাৰ লাইক কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোতো প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ। ইয়াৰ উপৰিও আপোনালোকক আৰু এটা কথা জনাই থওঁ, জইন মাৰ্চেণ্ট নেভিত আপোনালোকে জব লাভ কৰিবলৈ হ'লে এটা 6 মহীয়া কোৰ্চৰ প্ৰয়োজন হয়। আৰু সেই কোৰ্চটো যদি আপোনালোকে কৰি থৈছে তেনেহ'লে আপোনালোকে ডাইৰেক্ট ৰিটেন এক্সামিনেশ্যনত ছিলেক্ট হ'লে বা আপোনালোকৰ ছিলেকশ্যন প্ৰচেছৰ যোগেদি যদি আপোনালোকে ইয়াতে ছিলেক্ট হয় তেনেহ'লে আপোনালোকে তাতে ডাইৰেক্ট জব জইন কৰিব পাৰিব। যোনসকলে এই 6 মহীয়া কোৰ্চটো কৰা নাই তেওঁলোকে প্ৰথমতে তেওঁলোকক তাতে ট্ৰেইনিং দিয়া হ'ব বা কোৰ্চটো কৰাৰ পাছতহে তেওঁলোকে জব এপ্লাই কৰিব পাৰিব, জব জইন কৰিব পাৰিব। কিন্তু আপোনালোকৰ যদি এই কোৱালিফিকেশ্যন বা এই কোৰ্চটো কৰা নাই তথাপিও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকে এপ্লাই কৰাৰ লগে লগে তেওঁলোকৰ ফালৰ পৰা কোৰ্চটো আপোনালোকক কৰাই ল'ব। আৰু যিসকলে কোৰ্চটো ইতিমধ্যে কৰি থৈছে তেওঁলোকে ডাইৰেক্ট জব জইন কৰিব পাৰিব। এইখিনি আছিলে ডিটেইলছ। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো প্ৰথমবাৰৰ বাবে সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।